কোনো ধৰণৰ অন্যায় যেন নহয় আৰু প্ৰত্যেকজন দক্ষ খেলুৱৈয়ে তেওঁলোকৰ দক্ষতা দেখাই মেডেল মাৰিব পাৰে। 3টা চিলাই পৰি পেলাই তেজ ওলাই তেওঁ যিটো খেল খেলিলে আৰু চিলভাৰ মেডেল পালে, মানে যোনে দৰ্শক দেখিছে চবেই মানে হাত চাপৰি দিব লগা হৈছে। এজন খেলুৱৈ তেজ ওলাই হাতৰ 3টা চিলাই পৰিছিল। সেই ইনজৰ্ড হৈ যিটো খেল খেলিছে, আপোনাৰ এইটো আৰু মানে অসমৰ কাৰণে গৌৰৱ। সেই আমি প্ৰথম আহি অফিচটো বনালোঁ। ইমান আঁতৰদিনীয়া অফিচ হয়তো আমাৰ নেহৰু ষ্টেডিয়াম বুলি নহয়, হয়তো গোটেই ভাৰতবৰ্ষত কিজানি এনেকুৱা সুন্দৰ অফিচ নাছিলে ক্ৰিকেট এছ'চিয়েশ্যনৰ বাহিৰে। অসম টাইকোৱাণ্ডো এটাই আজি আপোনাক ক'লোৱে যে আমাৰ মানে স্বীকৃতিপ্ৰাপ্ত। বাঁহত গজা কোনোবা থাকিব পাৰে, সেইটোলৈ আমি কোনো মেটাৰে নকৰে। প্লেয়াৰবিলাকক বিপথে পৰিচালিত কৰিছে। আমাৰ দুখ হয় কেতিয়াবা কিছু প্লেয়াৰক তেওঁলোকে বিপথে পৰিচালিত কৰিছে। যিকোনো এটা জেগাত যেতিয়া মানে এটা সন্থাত এছ'চিয়েশ্যন এটা যদি এডমিনিষ্ট্ৰেটিভ শৃংখলাবদ্ধ নাথাকে, প্ৰশাসনিক বা বিত্তীয় যদি খেলি মেলি হৈ থাকে, তাত যদি ফিনান্সিয়েল ডিচিপ্লিন নাথাকে, কোনো সন্থা চলিব নোৱাৰে। নমস্কাৰ, অলিম্পিয়া স্পৰ্টছৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান এই পৃথিৱী এক ক্ৰীড়াংগন। আজি এই অনুষ্ঠানত অসম টাইকাণ্ডো সন্থাৰ সম্পাদক তথা টাইকাণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ ভাইচ প্ৰেছিডেণ্ট হিৰণ্য শইকীয়া, তেখেতৰ পৰা আমি আজি টাইকাণ্ডোৰ বহু কথা জানিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ যি আহিবলগীয়া ইণ্টাৰ ডিষ্ট্ৰিক্ট প্ৰতিযোগিতা আছে সেই বিষয়েও আমি জানিম। দাদা, প্ৰথমে আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ দেই। প্ৰথমে দাদা, যিহেতু আপোনালোকৰ 39 সংখ্যক ইণ্টাৰ ডিষ্ট্ৰিক্ট কম্পিটিশ্যন আহি আছে, কি ক'ব সেই বিষয়ে? কেনেকৈ সাজু হৈছে, কি কথা কি ক'ব? চাওক, আমাৰ সদৌ অসম টাইকোৱাণ্ডো সন্থা জন্ম হৈছিলে 82 চনতে, 1982 চনত। আজি আমাৰ মোটামুটি 42 বছৰ পাৰ হ'ল আৰু অফিচিয়েল গেম হিচাপে আমি ধৰি লওক এইখন 39তম ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতা। আৰু আমি ইয়াত DTPR আমাৰ যিখন আছে ষ্টেডিয়ামত, ইণ্ডোৰ ষ্টেডিয়ামত, তাতে আমি অনুষ্ঠান কৰাৰ কাৰণে এখন আমি প্ৰায় 30জনীয়া এখন কমিটি কৰিছোঁ, আয়োজন কমিটি। সেই হিচাপে দায়িত্ববিলাক ভগাই দিয়া হৈছে। কিছুমানক ষ্টেজৰ দায়িত্ব দিয়া হৈছে, কিছুমানক ৰেফাৰীৰ দায়িত্ব দিয়া হৈছে, কিছুমানৰ খাদ্য দিয়া হৈছে, কিছুমানৰ ধৰি লওক তদাৰক কৰাৰ কাৰণে বিভিন্ন দিশত। আৰু তেনেকৈ আমাৰ 30জনীয়া যিখন কমিটি, সেই কমিটিখনে সুন্দৰভাৱে ধৰি লওক আমাৰ প্ৰায়বিলাক অভিজ্ঞ, তাৰমানে আজি ইমান বছৰ কৰি আমাৰ প্ৰায়বোৰ যিখিনি কৰ্মকৰ্তা আৰু মানে যিখিনি আমাৰ শুভাকাংক্ষী আজি অত বছৰৰ তেওঁলোক আমালত জড়িত হৈ আছে, তেওঁলোকৰ সহায় সহযোগিতাত আমি ভাবোঁ আমি অতি সুন্দৰভাৱে এই আহি থকা খেলখন 19 তাৰিখৰ পৰা সুন্দৰভাৱে আমি পৰিচালনা কৰিব পাৰিম। আপোনালোকৰ পঞ্জীয়নৰ ব্যৱস্থাটো কেনেকুৱা কৰা হৈছে? অনলাইন কৰিছে নে? আৰু কিমানখন জিলাৰ পৰা প্ৰতিযোগী এতিয়ালৈকে পঞ্জীয়ন কৰিছে? চাওক, আমাৰ এই ছিষ্টেমটো তাৰমানে আমি অনলাইন কৰিছোঁ আজি যোৱা প্ৰায় 3 বছৰমান আগৰ পৰা। ক'ভিডৰ পিছত আমি সেই ছিষ্টেমটো কৰিছোঁ, অনলাইন পঞ্জীয়ন বা ৰেজিষ্ট্ৰেশ্যনটো। লাহে লাহে ডিষ্ট্ৰিক্টবিলাকে এয়া কৰি আছে। ধৰি লওক অহাকালি আমাৰ যিটো ৱেইং কৰা হয়, আমাৰ প্লেয়াৰ্ছবিলাকৰ ৱেইং কেটেগৰী বয়স আৰু ওজনৰ ওপৰতে ভিত্তি কৰা হয়। কালিৰ পৰা হ'ব। এতিয়ালৈকে ধৰি লওক প্ৰায় কিমান আৰু 25খনমান ডিষ্ট্ৰিক্টে কৰিছে, আহি আছে। তাৰমানে এই কালিলৈকে চলি থাকিব এইটো। আৰু হয়, কিমানটা শাখাত প্ৰতিযোগিতাখন আয়োজন হ'ব? চাওক, আমাৰ এইটো ইমানে ল'ৰা ছোৱালী প্লেয়াৰ্ছ আমাৰ হৈ যায় খেলুৱৈ, আমাৰ এতিয়া চিন্তাই লাগে এখন ষ্টেট চেম্পিয়নশ্বিপ আয়োজন কৰিবৰ কাৰণে, মানে 4টা শাখাত যদি আমি কৰিব যাওঁ। এতিয়া আমি সদ্যহতে এইবাৰ ছাব জুনিয়ৰ, কেডেট আৰু ছিনিয়ৰ কেটেগৰী খেল আমি ইয়াত প্ৰতিযোগিতা আমি ইয়াত আয়োজন কৰিম। আৰু যিহেতু নেশ্যনেল ছাব জুনিয়ৰখনত দেৰিকৈ হ'ব, আমি ছাব জুনিয়ৰখন পিছত কৰিম। যোৱাবাৰ আমি সেই ছিষ্টেমটো কৰিছোঁ, কাৰণ আমি এই যে খেলবিলাক আমি পাতিছোঁ, আমি নেশ্যনেল চেম্পিয়নশ্বিপৰ কেলেণ্ডাৰৰ লগত টেলি কৰি পেলাই কৰিছোঁ। কাৰণ ইয়াৰ পৰা ধৰি লওক প্লেয়াৰ বাছনি হ'ল অসমৰ টীমটো, তাৰপিছত নেশ্যনেল চেম্পিয়নশ্বিপৰ কাৰণে তেওঁলোক যাব। সেনেকুৱা এটা ইয়াত মানে নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপৰ কেলেণ্ডাৰৰ লগত মানে এয়া ৰাখি পেলাই মিলাই পেলাই আমি
এইকাৰণে মে'ত কৰিলোঁ। সেইটো আমাৰ সাধাৰণতে জুন জুলাইত কৰা হয়। তো জুনৰ পৰা তাৰমানে নেশ্যনেল চেম্পিয়নশ্বিপবিলাক আৰম্ভ হ'ব। তো সেইকাৰণে আমি মে'তে কৰি টীমটো সাজু কৰিম আৰু এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে মানে যিটো বেষ্ট টীম হ'ব পুৰুষ আৰু মহিলা শাখাৰ ট্ৰফিৰ লগতে তেওঁলোকক আৰ্থিক কিবা আমি এটা পেকেজৰ কথা ভাবিছোঁ। আৰু বেষ্ট যিটো ফাইটাৰ হ'ব মহিলা আৰু পুৰুষ, বেষ্ট খেলুৱৈ বা বেষ্ট ফাইটাৰ, তেওঁলোকেও আৰ্থিক এটা পেকেজ পাব। আৰু পোনপ্ৰথমবাৰৰ কাৰণে, আৰু এইটো এটা মানে আগতে আমি দিছিলোঁ, ট্ৰফি দিছিলোঁ, কিন্তু আমি মানে আৰ্থিক কোনো সহায় কৰা নাছিল বা পেকেজ নাছিল। এবাৰ সেইটোও হ'ব পোনপ্ৰথমৰ কাৰণে। আৰু কিন্তু এইটো মানে আমাৰ সেই 42 বছৰ টাইকোণ্ডো 43 বছৰ টাইকোণ্ডো ইতিহাসত অসম টাইকোণ্ডো সন্থাৰ বেষ্ট কোচ আৰু বেষ্ট ৰেফাৰী তেওঁলোককো আমি আৰ্থিক পেকেজৰ দিয়াৰ কাৰণে এইবাৰ সিদ্ধান্ত লৈছোঁ। এইটো মানে অসম টাইকোণ্ডো সন্থাৰ ইতিহাসত পোনপ্ৰথমবাৰৰ কাৰণে যে ট্ৰফিৰ লগত আৰ্থিক সাহাৰ্য বা পুৰস্কাৰ আৰু মানে কোচ আৰু ৰেফাৰী, সেইটো মানে পোনপ্ৰথমৰ কাৰণে হ'ব। তেওঁলোকক যিটো আৰ্থিক পুৰস্কাৰ দিয়া হ'ব, পোনপ্ৰথমৰ কাৰণে আমি ৰেফাৰী আৰু কোচবিলাক উৎসাহিত কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মই অকণমান বেলেগ বিষয় এটালৈ আহিছোঁ। যিহেতু আপোনালোকৰ টাইকোণ্ডো সন্থাত আৰু এটা সন্থা আৰম্ভ হৈছে, চলি আছে, মই যিমান দূৰ জানো। এনেকৈ যদি দুটা সন্থা হৈ থাকে, খেলুৱৈসকল নিশ্চয় অলপ অসুবিধাত পৰে। এই বিষয়ত আপুনি সংগঠক হিচাপে আপুনি কি ভাবে? এনেকৈ হ'লে কোনো বেলেগ এছ'চিয়েশ্যন ইয়াত নাই। অসম টাইকোণ্ডো সন্থা এটাই। আজি আপোনাক ক'লোৱে যে আমাৰ মানে স্বীকৃতিপ্ৰাপ্ত, তাৰমানে অসম টাইকোণ্ডো সন্থাৰ আমি ধৰি লওক টাইকোণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ আমি স্বীকৃতিপ্ৰাপ্ত সন্থা, মানে স্বীকৃতিপ্ৰাপ্ত হিচাপে আপোনালোকে আমি একমাত্ৰ। আৰু টাইকোণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়া স্বীকৃতিপ্ৰাপ্ত বা এফিলিয়েটেড টু ইণ্ডিয়ান অলিম্পিক। আৰু প্ৰায় 8-9 বছৰৰ মূৰত মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই টাইকোণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াক স্বীকৃতি দিছে। তাৰ আগত বাতিল কৰি থৈছিল যোৱা প্ৰায় 8-9 বছৰে। সেইকাৰণে স্বীকৃতিপ্ৰাপ্ত হিচাপে অফিচিয়েল আমি ধৰি লওক যিখিনি খেল পাতোঁ, সেইখিনিৰহে তাৰমানে ভেলু অসম চৰকাৰ বা ভাৰত চৰকাৰৰ যিকোনো চাকৰিয়ে হওক বা যিকোনো স্কলাৰশ্বিপেই হওক, যিকোনো পেঞ্চনেতে হওক, অকল আমাৰ স্বীকৃতিপ্ৰাপ্ত অসম টাইকোণ্ডো সন্থাৰ চাৰ্টিফিকেটেহে কাম হয়। সেইকাৰণে কোনোবাই খুলিছে সেইটো ইমমেটেৰিয়েল। ইয়াতে মই নাভাবোঁ যে কিবা এটা এছ'চিয়েশ্যন আছে। এইখনেই হ'ল একমাত্ৰ যে যিখিনি স্বীকৃতিপ্ৰাপ্ত খেল ভাৰত চৰকাৰ বা ৰাজ্য চৰকাৰৰ, যেনেকৈ নেশ্যনেল গেমছেই হওক, খেলো ইণ্ডিয়াই হওক বা স্কুল গেমেই হওক, আৰু অসমৰো ঠিক তেনেকৈ ক'তো ইণ্ডিয়া টাইকোণ্ডোৰ প্লেয়াৰে বা আন কোনোবা যদি আছেও নোৱাৰে খেলিব। অকল যিখন কমিটিৰ ইছাৰী গণেশ সভাপতি, আৰ ডি মংগেশকাৰ ছেক্ৰেটাৰী জেনেৰেল, আৰু মই এজন উপপতি আছোঁ টাইকোণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়া, আৰু অসম টাইকোণ্ডো সন্থাৰ য'ত সভাপতি আছে আমাৰ মাননীয় মানে ভেৰি ছিনিয়ৰ MLA বা মন্ত্ৰী, তেওঁৰ এয়া পাইছে, ৰাজ্য চৰকাৰ একচুৱেলি মন্ত্ৰীৰ কেবিনেট ৰেংকে আছে, আমাৰ বলিন চিটি ডাঙৰীয়া, আৰু মই য'ত সাধাৰণ সম্পাদক হৈ আছোঁ। এইখিনিৰ খেলুৱৈহে ৰাজ্য চৰকাৰৰ চাকৰি বা ৰাজ্য চৰকাৰৰ যিখিনি ধৰি লওক মানে স্পৰ্টছ স্কলাৰশ্বিপ দিয়ে বা যিকোনো সুবিধা বা ডাইৰেক্টৰ অফ স্পৰ্টছৰ যিখিনি ধৰি লওক আপোনাৰ কোচ হিচাপে নিয়োজিত হৈছে, বা নেশ্যনেল গেমছত আমাৰ 7গৰাকী খেলুৱৈ চাকৰি পালে, এই গোটেইখিনি মানে খেলুৱৈ অকল টাইকোণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ তলত যিখিনি খেলুৱৈ খেলে, সেইখিনিহে এইবোৰৰ কাৰণে এলিজিবল, আৰু বাকীবিলাকে এই সুবিধাটো নাপায়। কাৰণ সেইটো যিটো তেওঁলোকক দিল্লী হাইকোৰ্টে নেশ্যনেল স্পৰ্টছ ফেডাৰেশ্যন নহয় বুলি নাকচে কৰি দি পেলায়। তো সেইকাৰণে ইয়াত পাভত গজা কোনোবা থাকিব পাৰে, সেইটোলৈ আমি কোনো মেটাৰে নকৰে। একচুৱেলি প্লেয়াৰবিলাকক বিপথে পৰিচালিত কৰিছে। আমাৰ দুখ হয় কেতিয়াবা কিছু প্লেয়াৰক তেওঁলোকে বিপথে পৰিচালিত কৰিছে। আপোনালোকৰ সন্থাৰ পৰা ইণ্টাৰনেশ্যনেল খেলুৱৈ কেতিয়া খেলিবলৈ পাব, কি ক'ব? চাওক, আমাৰ কি হৈছে,
তাতে এটা অকণমানি এয়া হৈ আছে, অলপ সমস্যা এটা হৈ আছে। তাৰমানে ইয়াৰ আগতে ইণ্ডিয়া টাইকোণ্ডো বুলি এটা ফেডাৰেশ্যন আছিলে, যিটো নেকি ডিএফিলেট কৰি দিছে দিল্লী হাইকোৰ্টে 2021 দিল্লী হাইকোৰ্টে তেওঁক মানে নালিফাই কৰি দিছে যে এইখন নেশ্যনেল স্পৰ্টছ ফেডাৰেশ্যন নহয়, যিটো আধাৰত আমাৰ টাইকোণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ ইলেকশ্যন হৈছিলে জাষ্টিছ চিষ্টিয়ানীৰ মানে আপোনাৰ ৰিটাৰ্নিং অফিচাৰ আৰু কমিশ্যনাৰশ্বিপৰ তলত ইণ্ডিয়ান অলিম্পিক ভৱনত এই টাইকোণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ ইলেকশ্যন হৈছিল, য'ত নেকি মই উপসভাপতি হিচাপে মই এয়া পাইছিলোঁ, মনোনীত হৈছিলোঁ আৰু বা জয়ী হৈছিলোঁ। আমাৰ এই ফেডাৰেশ্যনখন পিছত মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই স্বীকৃতি দিলে। তাৰপিছত ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে ইণ্ডিয়া টাইকোণ্ডো ডিএফিলেট কৰি আমাৰখন এফিলিয়েশ্যন দিছে। কিন্তু ৱৰ্ল্ড টাইকোণ্ডোৱে ইণ্ডিয়া টাইকোণ্ডো এতিয়ালৈকে এফিলিয়েশ্যন দি আছে, আৰু তাৰ যিজন মুৰব্বী স্বয়ম্ভূ মানে চেল্ফ ষ্টাইল একচুৱেলি তেওঁ এজন স্পৰ্টছ মাফিয়া নামদেৱ বুলি এজন আছে, তেওঁ মানে বিভিন্ন প্ৰকাৰে টকা পইচা খুৱাই এইটো বস্তু চলাই আছে, সেইটো কিন্তু সেইটো ইলিগেল হয়। যিহেতু দিল্লী হাইকোৰ্টে সেইটোক নাকচে কৰি দিছে নেশ্যনেল স্পৰ্টছ ফেডাৰেশ্যন নহয় বুলি 2021 চনতে, আৰু সেই অৰ্ডাৰতে টাইকোণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ নতুন কমিটি গঠন কৰিবৰ কাৰণে নিৰ্দেশনা দিছিলে। জাষ্টিছ চিষ্টিয়ানীৰ নেতৃত্বত সি গঠন হৈছিল, আৰু সেইখনকে ভাৰত চৰকাৰে স্বীকৃতি দিলে, আৰু সেইখনকে ইণ্ডিয়ান অলিম্পিকে স্বীকৃতি দিলে। কিন্তু ৱৰ্ল্ড টাইকোণ্ডোত এই নামদেৱ বোলাজনে সি যে স্পৰ্টছ মাফিয়া টকা পইচা খুৱাই, আমি দেখিছোঁ, এইটো মই নিজে কোৰিয়াত গৈছিলোঁ, তাৰমানে সেইবোৰো চলাই পেলাই চলাই আছে। এতিয়া আমি টাইকোণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ পৰা চেষ্টা চলাইছোঁ, কাৰণ এইখিনি আমি লিগেল বৰ্ড দিব লাগিব। আজি ৱৰ্ল্ড টাইকোণ্ডোৱে আমাক ৰেকগনিশ্যন দিলে কাক দিব? সদ্যহতে সেইখন আছে, সেইকাৰণে আমাৰ প্লেয়াৰ্ছখিনি যোৱাত অলপ অসুবিধা হৈছে এতিয়া নেশ্যনেল স্কুল গেমছ ফেডাৰেশ্যনত আপোনালোকৰ সন্থাৰ খেলুৱৈ কিমান সাফল্য বুলি হয় আপুনি কি ক'ব? আমাৰ খেলুৱৈ সাফল্য হৈছে আমাৰ যেনেকৈ যোৱাবাৰ নেশ্যনেল গেমছত মানে আপোনাৰ 7জন প্লেয়াৰে এইটো গভৰ্ণমেণ্ট অসম চৰকাৰৰ যিটো ক্ৰীড়া নীতিত 7জনে চাকৰি পালে। তাৰমানে এইটো বুজাইছে যে মানে আমাৰ প্লেয়াৰ ভাল পাৰফৰ্মেঞ্চ দিব পাৰিছে, এইটো আমি বিৰাট সুখী, কাৰণ এনেকুৱা এটা ঘটনা যিটো আগতে কেতিয়াও হোৱা নাছিল। এইটোতো অসম চৰকাৰৰ সঁচাই খুব ভাল পদক্ষেপ। খেলুৱৈসকলৰ নাম আপুনি ক'ব পাৰিব নেকি বাৰু, যিসকলে পাইছিলে? খেলুৱৈকে আমাৰ কিৰিগিত পাইছিলে আপোনাৰ এয়া কি বুলি কয়, আমি চিজু বুলি মাতোঁতে এনেই নিৰ্মল গ্ৰুপ কাশ্যপ। কিৰিগিত মাৰি যিটো ফাইটিং মানে দুটা পদ্ধতি হয়, এটা হ'ল কিৰিগি ফাইটিঙৰ, এটা হ'ল পুঞ্চে যিটো ডেমনষ্ট্ৰেশ্যন। আৰু সেই মহিলা শাখাত 3গৰাকী আছিলে আমাৰ, তেওঁলোকে চিলভাৰ মেডেল পাইছিল। তাতে মহেশ্বতা কাশ্যপ আছে, তাৰপিছতে আকাংক্ষা পি গগৈ আৰু অনুক্ষা শৰ্মা, তেওঁলোকে মহিলা শাখাত। আৰু এইফালে পুৰুষৰ শাখাত প্ৰীতম কিশোৰ বৰা আৰু আমাৰ দেৱদাস কুমাৰ ৰয় আৰু ঋষভ চৌধুৰী, তেওঁলোকেও সুন্দৰ প্ৰদৰ্শন খেল দেখাইছিল তেওঁলোকে। সেই তৎসত্তে আৰু অলপ যেনেকৈ আমাৰ মহিলাৰ শাখাটো খুব কম 0.269 কাৰণে গ'ল্ড মেডেল নাপালে, ঠিক তেনেকৈ আমাৰ পুৰুষৰ শাখাৰো টীমটোৱে সেই খুব কমৰ কাৰণে তেওঁলোকে চিলভাৰ মেডেল নাপালে। সেইটো এটা মনত অলপ দুখ থাকি গ'ল। আৰু কিন্তু আমাৰ নিৰ্মল গ্ৰুপ কাশ্যপে যিটো প্ৰদৰ্শন তাত কৰিলে, কিৰিগিত ফাইটিং যিটো কৰিলে, এইটো মানে একদম ছুপাৰ। কাৰণ তেওঁৰ অলৰেডি মানে হাতৰ আঙুলিত মানে ইনজৰি হৈ পেলাই 3টা চিলাই পৰি পেলাই তেজ ওলাই তেওঁ যিটো খেল খেলিলে আৰু চিলভাৰ মেডেল পালে, মানে যোনে দৰ্শক দেখিছে চবেই মানে হাত চাপৰি দিব লগা হৈছে। তাৰ এজন খেলুৱৈ তেজ ওলাই হাতৰ 3টা চিলাই পৰিছিল, সেই ইনজৰ্ড হৈ যিটো খেল খেলিছে, আপোনাৰ এইটো আৰু মানে অসমৰ কাৰণে গৌৰৱ। আৰু এটা বিষয়লৈ আহিছোঁ যে অসম টাইকোণ্ডো সন্থাৰ বহুকেইজন সদস্যক, সক্ৰিয় সদস্যক বহিষ্কাৰ কৰা হৈছে। কিহৰ কাৰণে বহিষ্কাৰ? আমিও বাতৰি পৰিৱেশন কৰিবলগীয়া হৈছে, আমাৰ বেয়া লাগে তেনেধৰণৰ বাতৰি পৰিৱেশন কৰিবলৈ পালে। কিহৰ কাৰণে বহিষ্কাৰ কৰিবলগীয়া হয়, এই বিষয়টো অকণ কওকচোন। কিহৰ কাৰণে সেই পৰিস্থিতিলৈকে যাবলগীয়া হয়? চাওক, 16খন টাইকোণ্ডো সন্থাৰ তাৰমানে
যিকেইগৰাকীক বহিষ্কাৰ কৰা হ'ল তেওঁলোকে সংগঠন বিৰোধী কাৰ্যকলাপ, বিত্তীয় খেলি মেলি আৰু বিপথে তাৰমানে জাষ্টিছ চিষ্টিয়ানীৰ যেতিয়া মানে ধৰি লওক তত্বাৱধানত যিখন ফেডাৰেশ্যন গঠন হৈছিলে তো তাতেও মানে ভুৱা তথ্য দি পেলাই আগৰ আমাৰ ৱৰ্কিং প্ৰেচিডেণ্টজনে তাতে এপ্লাই কৰিছিল। চ' সেইকাৰণে আগৰ ৱৰ্কিং প্ৰেচিডেণ্টজনক সেইকাৰণে তাক ছাছপেণ্ড কৰা হ'ল। আৰু বাকীকেইজনে একচুৱেলি বেলেগ সংগঠন খুলিছে। টাইকোৱাণ্ডো স্পৰ্টছ আছাম বুলি এটা বেলেগ সংগঠন, পেৰেলেল সংগঠন এটা খুলিছে। তেনেহ'লে চবকে একচুৱেলি আমি নিয়মাৱলী যিটো আমি চক'জ কৰিছোঁ। তাৰপিছত চক'জত তেওঁলোকৰ কোনো ৰিপ্লাই নাই আৰু এক্সিকিউটিভ কমিটিটো পাছ হৈছে, চক'জ কৰা হৈছে। আৰু চক'জত যিহেতু তেওঁলোকে কোনো উত্তৰ নিদিলে সেইকাৰণে সিহঁতক বহিষ্কাৰ কৰা হৈছে। আপুনি বহু বছৰ ধৰি সন্থাৰ সম্পাদক হিচাপে আছে, আমি দেখিছোঁ আপুনি বৰ সুন্দৰ কাম কৰি আছে। আপুনি কিমান সফল বুলি ভাবে আপোনাৰ নেতৃত্বত? নাই চাওক, আমি অন্ততঃ পোনপ্ৰথমৰ কাৰণে আমাৰ অফিচটো নাছিল। 17 চনত মই যে ছেক্ৰেটাৰী হ'লোঁ, আমাৰ অফিচ নাছিল। অফিচ মানে নামত আছিল অফিচ, তাত একো নাই, এখন ভাঙা টেবুল চকী। তো আমি আহিয়ে দেখিছোঁ অফিচটো হ'ল যিকোনো এটা মানে ক্ৰিয়াৰ ধৰি লওক সন্থাৰ অফিচটো হ'ল মেইন, য'ৰ পৰা নেকি চব কাৰ্যসূচী কৰা হয়। তাই আমি প্ৰথম আহি অফিচটো বনালোঁ। ইমান আঁতৰদিনীয়া অফিচ হয়তো আমাৰ নেহৰু ষ্টেডিয়াম বুলি নহয়, হয়তো গোটেই ভাৰতবৰ্ষত কি যদি এনেকুৱা সুন্দৰ অফিচ নাছিলে ক্ৰিকেট এছ'চিয়েশ্যনৰ বাহিৰে। নম্বৰ 1। নম্বৰ 2, আমি কি কৰিলোঁ, আমাৰ যিটো একাডেমি আছিলে, একাডেমিটোত আমি সুন্দৰভাৱে তাক তৈয়াৰ কৰি যিটো আছাম টাইকোৱাণ্ডো একাডেমি, চেণ্ট্ৰেল একাডেমি, প্ৰায় আমাৰ অফিচটোত প্ৰায় আমাৰ 10 লাখ টকা খৰচ কৰিছোঁ। আৰু প্ৰায় 5 লাখ টকা খৰচ কৰি আমি একাডেমিটো বনালোঁ। 1,72,000 টকাৰ আমি ইকুইপমেণ্টছ কিনিছোঁ, কিকিং পেড ফাইল। 3টা ছেট কিনিছোঁ আমি টুছা কোম্পানীৰ, ৱৰ্ল্ড টাইকোৱাণ্ডো ৰিকগনাইজ মেট, 3 ছেট অফ মেটছ। এইটো প্ৰায় 5 লাখ 4.5 লাখ মান পৰিছে, মানে ট্ৰান্সপৰ্টেশ্যন খৰচ মিলাই। আৰু আমি পোনপ্ৰথমবাৰৰ কাৰণে আমি যিখিনি প্লেয়াৰে নেশ্যনেল চেম্পিয়নশ্বিপত মেডেল মাৰিছে তেওঁলোকক আমি গ'ল্ড যিখিনি পাইছে তেওঁলোকৰ 10,000, চিলভাৰ পোৱা 7,000 আৰু ব্ৰঞ্জ পোৱা কেইজন 5,000কৈ আমি খেলুৱৈখিনিক আমি আৰ্থিক পুৰস্কাৰ দি পেলাই পুৰস্কৃত কৰিছোঁ। তাৰপিছতে আমাৰ 3জন কোচে, টাইকোৱাণ্ডো কোচে এবাৰ ডাইৰেক্টৰ অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ তেওঁলোকে চাকৰি পাইছে। তাৰপিছতে মোৰ টাইমতেই তাৰমানে এই পেঞ্চন নীতিটোত আমাৰ পুৰণা কিছুমান খেলুৱৈ পেঞ্চন পাইছে। আৰু এই শেহতীয়াভাৱে 7গৰাকীয়ে ক্ৰীড়া নীতিত, অসম চৰকাৰৰ নতুন ক্ৰীড়া নীতিত তেওঁলোকে চাকৰি পাইছে। যিকোনো এটা জেগাত যেতিয়া মানে এটা সন্থাত এছ'চিয়েশ্যন এটাত যদি এডমিনিষ্ট্ৰেটিভ শৃংখলাবদ্ধ নাথাকে, প্ৰশাসনিক বা বিত্তীয় যদি খেলি মেলি হৈ থাকে, তাত যদি ফিনেন্সিয়েল ডিচিপ্লিন নাথাকে, তাত কোনো সন্থা চলিব নোৱাৰে। আমাৰ যিখিনি ইণ্টাৰনেল ৰিচোৰ্চেছ যিখিনি মবিলাইজ কৰি পেলাই কৰা হ'ল, একাডেমিৰ পৰা যিখিনি পইচা আহিছে, BLTSৰ পৰা ইয়াত আহিছে, মানে আমি যেতিয়া খেল পাতোঁ তেতিয়া কাৰোবাৰ পৰা অলপ সহায় লৈছোঁ বেলেগ কথা, কিন্তু এই যিখিনি আমি গোটেই কাম যে কৰিলোঁ, 42 লাখ টকাৰ মোৰ টেনিয়ৰত 5 বছৰ 2 বছৰ ক'ভিডত গ'ল, 3 বছৰৰ আমি 42 লাখ টকাৰ ফিনেন্সিয়েল ষ্টেটমেণ্ট দাখিল কৰিছিলোঁ যোৱাবাৰ যেতিয়া আমাৰ তিনিচুকীয়াত নতুন কমিটি গঠন হৈছিল। তাৰ আগলৈকে কোনো হিচাপ পত্ৰ বোলা এটা বস্তু সন্থাত নাছিল। নহয়, যিকোনো সন্থাত যদি এই দুটা যদি ডিচিপ্লিন নাথাকে, প্ৰশাসনিক বা এডমিনিষ্ট্ৰেটিভ ডিচিপ্লিন আৰু ফিনেন্সিয়েল ডিচিপ্লিন নাথাকে, যদি কোনো সন্থা চলিব নোৱাৰে। আৰু লগত তাৰ টেকনিকেল ছাপৰ্ট যিখিনি, যেনেকৈ আমি এতিয়া ধৰি লওক ৰেফাৰীৰ কাৰণে আমি এটা কমিটি আছে, ৰেফাৰী চেয়াৰমেন এজন আছে, টেকনিকেল কমিটিৰ কাৰণে কমিটি আছে, টেকনিকেল চেয়াৰমেন আছে, তেওঁলোকক আমি গোটেই তদাৰক কৰিব দি দিওঁ। মানে এজ এ হ'ল মই এছ'চিয়েশ্যনৰ মানে সাধাৰণ সম্পাদক হোৱাৰ পিছত টোটেলি ডিচেণ্ট্ৰেলাইজ কৰি দিলোঁ, চবকে সুবিধা দিলোঁ। তাৰমানে 5টা জোনৰ পৰা 5জনকৈ ধৰি লওক ভাইচ প্ৰেচিডেণ্ট, জইণ্ট ছেক্ৰেটাৰী, বিভিন্ন জেগাৰ পৰা আমি তাত এক্সিকিউটিভ কমিটিৰ মেম্বাৰ, মানে গোটেই অসমৰ প্ৰায় জিলাৰ পৰা, তাৰমানে 5টা জোনবিলাক আগতে আছিলে, ইষ্ট ৱেষ্ট নৰ্থ আৰু চেণ্ট্ৰেল জোন। তো সেনেকৈ এই জোনবিলাকৰ পৰা আমি প্ৰত্যেক জোনৰ পৰা আমি তাৰমানে এই কমিটিখনত তেওঁলোকৰ ছিনিয়ৰ, বিশেষকৈ ছিনিয়ৰ যিবোৰ ধৰি লওক কৰ্মকৰ্তা আছে এছ'চিয়েশ্যনবিলাকৰ, ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনৰ,
তেওঁলোকৰ পৰা আমি ১৪খন টাইকোৱাণ্ডো সন্থাৰ কৰ্মকৰ্তা হিচাপে তেওঁলোকক আমি লৈ আহিছোঁ। তো সেইকাৰণে কি হৈছে যে চবেই সুন্দৰভাৱে কাম কৰি আছে। এতিয়া কাম কৰি পেলাই চবেই আনন্দত কাম কৰিছে। কামবিলাক ভাল হৈছে কি কাৰণে, যে ইয়াত আমাৰ কোনো দমন নীতি নাই, বিত্তীয় খেলি মেলি নাই, মুকলিভাৱে কামবিলাক কৰিছে কাৰণে একচুৱেলি ১৪খন টাইকোৱাণ্ডো সন্থাই ইমান কাম কৰিব পাৰিছে। নাই আমিও লক্ষ্য কৰিছোঁ বা দেখি আছোঁ আমি। এতিয়া মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু এই আপোনালোকৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট প্ৰতিযোগিতা হ'ব, ইয়াৰ পৰা খেলুৱৈ বাছনি কৰা হ'ব নেকি কোনো প্ৰতিযোগিতাৰ কাৰণে? এই বিষয়ে কৈছোঁ নাই এইটো আমি অলপ আগতে কৈছোঁ যে আমি নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপৰ কেলেণ্ডাৰখন আৰম্ভ হ'ব জুনৰ পৰা। তো সেইকাৰণে মে'ত আমি পতাৰ কাৰণটো হ'ল এইটো, মে'ত পাতি পেলাই ইয়াৰ পৰা ছিনিয়ৰ জুনিয়ৰ আৰু ছাব জুনিয়ৰ টিমটো, ছাব জুনিয়ৰ নহয়, কেডেট, জুনিয়ৰ আৰু ছিনিয়ৰৰ এই তিনিটা টিম, অসম টিম আমি চিলেক্ট কৰিম। তাৰ ছাব জুনিয়ৰখন যিহেতু পিছত আছে খেল, সেইকাৰণে ছাব জুনিয়ৰ খেলখন আমি পিছত পাতিম। কিমানজন মানুহক চিলেক্ট কৰা? এইটো যিটো একৰ্ডিং টু যেনেকৈ এতিয়া ধৰি লওক আপোনাৰ ছিনিয়ৰত থাকে 8টা মেল আৰু 8টা ফিমেল, ধৰি লওক আপোনাৰ কেডেটত থাকে 12টা, সেনেকৈ বিভিন্ন ৱেইট কেটেগৰীত সেইমতে টিমবিলাক চিলেক্ট কৰা হয়। আৰু পুমচে মানে কিৰগী আছে, পুমচে আছে। মানে পুমচেটো হ'ল ধৰি লওক তাতে আকৌ ছিংগল, পেয়াৰ আৰু গ্ৰুপ, মানে এজন ছিংগল হ'লে পেয়াৰত 2জন আৰু গ্ৰুপত 3জন। সেইকাৰণে সেই পুমচেৰো চেম্পিয়নশ্বিপটো আৰু কিৰগী আজিকালি একেলগতে হয়। টিমটো ডাঙৰ, বহুত ডাঙৰ টিম। আমাৰ অনুষ্ঠানটো সামৰিব লাগিব, তাৰ আগতে যিহেতু 19 তাৰিখৰ পৰা পালেহি সমাগত আপোনালোকৰ প্ৰতিযোগিতা, শেষ মুহূৰ্তত খেলুৱৈসকলক আপুনি কি আহ্বান জনাব? চাওক, খেলুৱৈখিনিক মই তাৰমানে আমাৰ এছ'চিয়েশ্যনৰ এটাই মটো, এটাই লক্ষ্য উদ্দেশ্য যে এছ'চিয়েশ্যনখন কিয় থাকে, খেলুৱৈখিনিৰ কাৰণে। খেলুৱৈখিনি নহ'লে এছ'চিয়েশ্যনৰ কোনো কাম নাই। তো আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে খেলুৱৈখিনিক আমি কি সুবিধা দিব পাৰিছোঁ আৰু কেনেকৈ শৃংখলাবদ্ধভাৱে ৱৰ্ল্ড টাইকোৱাণ্ডো ষ্টেণ্ডাৰ্ড, আমাৰ যিবোৰ খেল হয় আপুনি চাব যে আমাৰ একদম পূৰা ষ্টেণ্ডাৰ্ডটো ৱৰ্ল্ড টাইকোৱাণ্ডো ষ্টেণ্ডাৰ্ডলৈকে আমি লৈ গৈছোঁ। খৰচ বাঢ়ি গৈছে বহুত, কিন্তু আমি ৱৰ্ল্ড টাইকোৱাণ্ডো ষ্টেণ্ডাৰ্ডলৈকে আমি নিবলৈ সক্ষম হৈছোঁ। আমি ষ্টেট চেম্পিয়নশ্বিপেই হওক বা যোৱাবাৰ যিখন আমি নেশ্যনেল চেম্পিয়নশ্বিপ আয়োজন কৰিছিলোঁ সৰুজা ষ্টেডিয়ামত, সেইখন টাইকোৱাণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ পোনপ্ৰথমৰ কাৰণে এনেকুৱা হাই লেভেল ৱৰ্ল্ড ক্লাছ মানে খেল কোনো ষ্টেট এছ'চিয়েশ্যন পাতিব পৰা নাছিল, আমি একমাত্ৰ 16খন টাইকোৱাণ্ডো সন্থাই। ঠিক তেনেকৈ আমি ষ্টেট চেম্পিয়নশ্বিপটোৰো মাত্ৰাটো, তাৰ লেভেলটো আমি তাৰমানে সেইটো পৰ্যায়লৈকে লৈ গৈছোঁ এতিয়া। তো প্লেয়াৰখিনিয়ে কিনে খেলি চবেই সুখী, কাৰণ ইয়াতে বেইমানি নাই। কাৰণ আমাৰ গোটেইখন ধৰি লওক আপোনাৰ কেমেৰা ইয়াত থাকে, ৰেকৰ্ডিং হয়, চব চেন্সৰত আমি কৰোঁ, খেলোঁ। আৰু ধৰি লওক যিখিনি ৰেফাৰীয়ে যিখিনি তদাৰক কৰে, ৰেফাৰীখিনিকো এইটো সদায় শিক্ষা দিয়া হয় যে কোনো অন্যায় যেন নহয়। সাধাৰণতেতো আমাৰ ধৰি লওক আজিকালি চেন্সৰ যিটো ইলেক্ট্ৰনিক চিষ্টেমত মানে পইণ্টবিলাক দেখি থাকে, তৎসত্বেও তাৰমানে ৰেফাৰীৰ কিছু থাকে, কেতিয়াবা আপুনি জাম্প কিক কৰি দিলে গম নাপায়, অলপ কেমেৰা ধৰিব নোৱাৰিব পাৰে, ফাউল কিছুমান কৰে, সেইবিলাক ধৰে। তো সেইকাৰণে ৰেফাৰীখিনিক এইটোৱেই শিক্ষা দিয়া হৈছে যে কোনো ধৰণৰ অন্যায় যেন নহয় আৰু প্ৰত্যেকজন দক্ষ খেলুৱৈয়ে তেওঁলোকৰ দক্ষতা দেখাই মেডেল মাৰিব পাৰে। একদম শেষৰটো প্ৰশ্ন, টাইকোৱাণ্ডোক লৈ অসমক আপোনাৰ কিমান দূৰৰে আগুৱাই নিয়াৰ সপোন আছে আৰু একদম আপোনাৰ শেষৰ সপোনটো কি হ'ব? চাওক, অসমৰ পৰা আমি সদায় আমাৰ সপোনটো আছে যে আমাৰ ইয়াৰ পৰা এজন অলিম্পিক খেলুৱৈ আমি ওলাব পাৰোঁ, অলিম্পিয়ান এজন, যিটো আমি এতিয়ালৈকে পৰা নাই। ইনফেক্ট ইণ্ডিয়াতে পৰা নাই। আমাৰ এটা সপোন, সেইটোৱে নম্বৰ 1। নম্বৰ 2, যেতিয়া বলিন চিলিয়া ডাঙৰীয়া সভাপতি হ'ল, তেতিয়া আমি মানে আমাৰ বহুতখিনি সাহসো হ'ল, কাৰণ তেওঁ বিৰাট সক্ৰিয়, যেতিয়া যি লাগে তেওঁ সেইটো সহায় কৰে। গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি য'ত যি এনেকৈ সহায় কৰে, যেনেকৈ যোৱাবাৰ নেশ্যনেল চেম্পিয়নশ্বিপখন বলিন চিটিয়া নোহোৱাতে আমি এনেকৈ পাতিব নোৱাৰিলোঁ হয়। তো তেওঁৰ নেতৃত্বতে আমি ধৰি লওক নেশ্যনেল, যেনেকৈ ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ আমি পাতি দেখুৱালোঁ হাই লেভেলত। আমি তেতিয়াই আমি এনাউন্সমেণ্ট দিছিলোঁ যে আমি এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপখন পতাৰ এটা খুব আশা আছে। আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি জনাইছোঁ, তেওঁ কৈছে কোনো কথা নাই, তোমালোকে এটা অৰ্গেনাইজ কৰা, মানে লৈ আহা, আমি কৰি দিম। তাৰমানে এইটো ফেডাৰেশ্যনে লৈ আহে, অসমে পাতিব নোৱাৰে, টাইকোৱাণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়া আনিব লাগিব। কিন্তু আমাৰ সেই স্বীকৃতি প্ৰাপ্তি এতিয়ালৈকে হোৱা নাই। স্বীকৃতি প্ৰাপ্তি হ'লে
সেইটো বিডিং কৰিব লাগে, টাইকোৱাণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াই বিডিং কৰি পেলাই, কিন্তু বেলেগ ৰাজ্য সেইটো নোৱাৰে, অকল সৰু অসম টাইকোৱাণ্ডো সন্থাই বা অসমেহে পাৰিব। আমাৰ সেই এটা আমি অলৰেডি এনাউন্সমেণ্ট দিছোঁৱেই যে আমাৰ যদি হৈ যায় আমাৰ অফিচিয়েল কামখিনি স্বীকৃতিপ্ৰাপ্ত ৱৰ্ল্ড টাইকোৱাণ্ডো পৰা আমি যদি পাই যাওঁ, তেতিয়া আমি এছিয়ান চেম্পিয়নশ্বিপখন বিডিং কৰি পেলাই আমি গুৱাহাটীত আয়োজন কৰাৰ কাৰণে এই আমাৰ সপোনটো বাস্তৱত পৰিণত কৰিব পাৰিম। ধন্যবাদ আপুনি আমাক ইমানখিনি সময় দিয়াৰ বাবে, আৰু আমি আশা কৰিম আপোনাৰো সপোন পূৰ্ণ হওক। ধন্যবাদ অলিম্পিয়াছ স্পৰ্টছক এইকাৰণে যে ধৰি লওক আগতে খেলুৱৈখিনিয়ে এনেকুৱা এটা প্লেটফৰ্ম পোৱা নাছিলে, আৰু ক্ৰীড়া সাংবাদিকৰো মই দেখিছোঁ বহুত কষ্ট কৰে তেওঁলোকে, আৰু পেপাৰৰ পিছফালে গুচি যায় নিউজটো, তো পিছফালে যোৱাৰ লগে লগে ক্ৰিকেটৰ বাহিৰে বাকী খেলৰ সন্থাবিলাক খুব কষ্টকৈ চলি থাকে, আৰু ক্ৰীড়া সাংবাদিকবিলাকো বহুত কষ্ট কৰে, কিন্তু সেই স্বীকৃতি তেওঁলোকে নাপায়। মই অসম চৰকাৰক আৰু এটা আহ্বান কৰিব খুজিছোঁ এই চেনেলৰ যোগেদি, যে খেলুৱৈখিনিক যেনেকৈ সুবিধা দিছে, যেন ক্ৰীড়া সাংবাদিকবিলাকক মানে ৰাজ্য চৰকাৰে সেনেকুৱা এটা সুবিধা দিয়ে, য'ত নেকি ক্ৰীড়া সাংবাদিকখিনিৰ অন্তত কিবা আৰ্থিকভাৱে নহয় বা মেডিকেল কিবা ইঞ্চুৰেঞ্চ বা আৰু কিবা সা সুবিধা কিবা কোৱাৰ্টাৰ চোৱাৰ্টাৰ তেওঁ দিব পাৰে নেকি, তেওঁলোকে সেইটো এটা মই অসম চৰকাৰক এই চেনেল থ্ৰুদি মই আহ্বান জনাব খুজিছোঁ। এয়া আছিলে অসম টাইকোৱাণ্ডো সন্থাৰ সম্পাদক তথা টাইকোৱাণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ ভাইচ প্ৰেছিডেণ্ট হিৰণ্য শইকীয়া। তেওঁলোকৰ সমাগত ইণ্টাৰ ডিষ্ট্ৰিক্ট যি প্ৰতিযোগিতা আছে সেয়া সাফল্যমণ্ডিত হওক, আৰু লগতে হিৰণ্য শইকীয়াৰ যি সপোন এজন অলিম্পিয়ান উলিওৱাৰ, সেই সপোনো পূৰ্ণ হওক, এই আশাৰে মই ভাৰ্গৱ বৰাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব অলিম্পিয়া স্পৰ্টছ।